হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই জিঅ'গ্ৰাফীৰ পাঠৰ 2 নম্বৰ কুৱেশ্যন আনচাৰবোৰ লৈ আহিছোঁ। 2 নম্বৰ পাঠৰ কুৱেশ্যন আনচাৰবোৰ লৈ আহিছোঁ। তোমালোকে এই কুৱেশ্যনবোৰ চাই যাবা আৰু তোমালোকে লগে লগে তোমালোকে কপিত উঠাই ল'বা তোমালোকে আৰু এইখিনি চাই যোৱা আৰু এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ প্ৰত্যেক দিন মই ডেইলি ভিডিঅ' আপলোড দি থাকিম। তোমালোকে চাই যাবা আৰু এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে মানৱ বগুলৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। উত্তৰ লিখিবা তোমালোকে ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল বোলে। ইয়াৰ শাখাসমূহ লিখিবা তোমালোকে। ইয়াৰ প্ৰধান শাখাবোৰ হ'ল বসতি ভূগোল, সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল, নগৰীয় ভূগোল ইত্যাদি। তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যন আনচাৰবোৰ হৈছে এইখিনি লিখি ল'বা তোমালোকে। 2 নম্বৰ কুৱেশ্যন হৈছে মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। উত্তৰ দি লিখিবা ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল বোলে। ভূগোল বিষয়টো এটি অন্যতম প্ৰধান বিভাগ হিচাপে মানৱ ভূগোলৰ বিষয়বস্তুবোৰ লিখিবা। ভিন্নতা আৰু প্ৰসাৰ লক্ষণীয়, সেয়ে ইয়াৰ বহু শাখা প্ৰশাখাই গঢ় লৈ উঠিছে। এইবোৰৰ ভিতৰত বসতি ভূগোল, সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল, স্বাস্থ্য ভূগোল, পৰিকল্পনা ভূগোল আদি অন্যতম। এই সকলোবোৰ শাখা প্ৰশাখাৰ অধ্যয়ন মানৱ কেন্দ্ৰক দাঢ়ি দি লিখিবা। সেয়ে পৃথিৱীৰ মানুহৰ গঠনকে ধৰি ইয়াৰ বৃদ্ধি, বিতৰণ, বৈশিষ্ট্য, কাৰ্যকলাপ ইত্যাদি অধ্যয়ন কৰাটো অতি প্ৰয়োজন। 3 নম্বৰ হৈছে মানৱ জাতি বুলিলে কি বুজা, চমুকৈ লিখা। প্ৰায় একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক থোপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্ৰমে এনে বৈশিষ্ট্যবোৰ কঢ়িয়াই তাকে মানৱ জাতি বোলে। 4 নম্বৰ কুৱেশ্যন হৈছে কি ভিত্তিত মানৱ জাতিক বিভাজন কৰা হয়, চমুকৈ লিখা। উত্তৰখিনি লিখি যাবা, ইয়াতে দিয়া আছে। এতিয়াই তোমালোকে মেইন কপিত উঠাই লোৱা, পিছত তোমালোকৰ সহজ হ'ব পঢ়িবলৈ। এইখিনি চাই যোৱা তোমালোকে আৰু ভিডিঅ'বোৰত লাইক এণ্ড শ্বেয়াৰ কৰিবা তোমালোকে। তোমালোকৰ কি বিষয়ৰ ভিডিঅ' লাগে তোমালোকে কমেণ্টত জনাবা। এইখিনি চাই যোৱা, ইয়াতে দিয়া আছে কুৱেশ্যন আনচাৰবোৰ, চাই যাবা। ভিডিঅ'টো ষ্টপ কৰি লিখি যাবা তোমালোকে, মেইন কপিত উঠাই ল'বা। চাই যোৱা 8 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ কোন অঞ্চলত প্ৰথমে মানুহৰ সৃষ্টি হোৱা বুলি ধৰা হয়, লিখি ল'বা এইটো। 9 নম্বৰ কুৱেশ্যন হৈছে পৃথিৱীৰ প্ৰধান ধৰ্মবোৰ কি? কুৱেশ্যন মাৰ্ক। এই ধৰ্মসমূহৰ জনসংখ্যাকে
ধৰি বিতৰণ আৰু মূল বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা। লিখি যাব। এইটো দীঘল কুৱেশ্যন হয়। দহ নম্বৰ কুৱেশ্যন হৈছে ভাৰতবৰ্ষৰ জনসংখ্যাৰ দৰ গাঁথনি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা। লিখি যাবা ইয়াত। ইয়াতে দিয়া আছে, লিখি যাব। চমুটোকা আহিছে, চমুটোকা ক নম্বৰ মানুহ আৰু মানৱ ভূগোল। চমুটোকা লিখিব লাগে। দিয়া আছে, তোমালোকে লিখি ল'ব। খ নম্বৰ আহিছে মানৱ জাতি। মানৱ জাতিত চমুটোকা লিখিব লাগে। ইয়াতে দিয়া আছে, লিখি ল'বা। গ নম্বৰ হৈছে নিগ্ৰইড গোষ্ঠী। লিখি ল'বা।